মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5ৰ নতুন বিজ্ঞান বিষয়টো যিটো আছে ইয়াৰ দ্বিতীয় খণ্ড অৰ্থাৎ দ্বিতীয় অধ্যায় পাঠ নম্বৰ 1 আহাৰ আৰু স্বাস্থ্য এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ নিজৰ নামটো জনাই দিবা। মোৰ বহুত ভাল লাগিব কোনে চাই আছে ক'ৰ পৰা। তো এতিয়া চোৱা অনুশীলনী প্ৰশ্ন। প্ৰধান পুষ্টিকৰ শব্দবোৰ কি? উত্তৰটো হৈছে প্ৰধান পুষ্টিকৰ বস্তুবোৰ হ'ল কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন বা খাদ্যপ্ৰাণ আৰু বিবিধ খনিজ পদাৰ্থ। তাৰপিছত 2 নম্বৰ প্ৰশ্ন চাবা, কাৰ্বহাইড্ৰেট আৰু চৰ্বি আমাক কি দিয়ে? এইবোৰৰ কেইবিধমান প্ৰধান উৎসৰ নাম লিখা। উত্তৰটো চোৱা কৈছে কাৰ্বহাইড্ৰেট আৰু চৰ্বিয়ে আমাক শক্তি দিয়ে। এইটো হ'ল মূল উত্তৰ। চাউল, আটা, ময়দা, আলু, চেনি, গ্লুক'জ আদিবোৰ হৈছে কাৰ্বহাইড্ৰেট প্ৰধান উৎস। আনহাতে ঘি, মাখন, কণী, বাদাম, মাছ, মাংস ইত্যাদি প্ৰচুৰ পৰিমাণে চৰ্বি থাকে। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ প্ৰ'টিনৰ প্ৰধান ভূমিকা কি? প্ৰ'টিনৰ কেইবিধমান উৎসৰ নাম লিখা। তো প্ৰ'টিন কি কৰে এটা চাব দিছে। তো লিখিবা যে শৰীৰৰ প্ৰ'টিনৰ প্ৰধান ভূমিকা হ'ল প্ৰ'টিনে শৰীৰৰ অংগ প্ৰত্যংগবোৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। শৰীৰত কেতিয়াবা দুখ পালে বা আঘাত পালে আঘাত পোৱা অংশবোৰ প্ৰ'টিনৰ দ্বাৰা পুনৰ গঠন হয়। 4 নম্বৰ প্ৰশ্ন আছে ভিটামিন কিমানবিধ আৰু কি? তো উত্তৰ লিখিবা ভিটামিন হ'ল 6 বিধ। সেইবোৰ হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। নেক্সট 5 নম্বৰ প্ৰশ্ন আছে ভিটামিন বি আৰু ভিটামিন চি কিয় আৱশ্যক লিখা। তো উত্তৰ লিখিব যে আহাৰত ভিটামিন বি সঠিক পৰিমাণে নাথাকিলে বা শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ গঠন আৰু বৃদ্ধি ঠিকমতে নহয়, মনত থকা শক্তি কমে। আনহাতে এইবিধ ভিটামিনৰ অভাৱত বেৰি বেমাৰ হয়। চাউল, গম, বুট, মাছ, মাংস আদিত ভিটামিন বি থাকে। শৰীৰৰ বাবে দৰকাৰী আন এবিধ ভিটামিন হ'ল ভিটামিন চি। মাংসপেশী গঠনৰ বাবে ভিটামিন চিৰ আৱশ্যক হয়। আৰু শৰীৰত ভিটামিন চিৰ অভাৱ হ'লে স্কাৰ্ভি নামৰ এবিধ ৰোগ হয়। স্কাৰ্ভি ৰোগত দাঁত আলু ওখ হয় আৰু ইয়াৰ পৰা তেজ ওলায়। 6 নম্বৰ প্ৰশ্ন কণীত কি থাকে উল্লেখ কৰা। উত্তৰটো চাবা। উত্তৰত লিখিবা যে কণীত ভিটামিন চিৰ বাহিৰে বাকী সকলোবোৰ ভিটামিন থাকে, মানে ভিটামিন চিটো নাথাকে কণীত। অৰ্থাৎ কণীত ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে থাকে, মাত্ৰ ভিটামিন চিৰ বাহিৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত চাবা, শাক পাচলি কিয় খাব লাগে। উত্তৰটো হৈছে আমাৰ শৰীৰৰ বৃদ্ধি আৰু ভাল স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। শাক পাচলিত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ভিটামিন থাকে। এই আটাইবোৰ আমাৰ শৰীৰৰ বাবে অতি দৰকাৰী। ইয়াৰ উপৰি আমাৰ শৰীৰৰ বাবে ভিটামিন চি অতি আৱশ্যক। ভিটামিন চি মৰিচা, সেউজীয়া শাক পাচলিত বা বন্ধাকবিত পোৱা যায়। সেয়েহে খোৱা খাদ্যৰ লগত যথেষ্ট পৰিমাণে সেউজীয়া শাক পাচলি খাব লাগে। 8 নম্বৰ হৈছে আহযুক্ত আহাৰ খোৱাৰ প্ৰয়োজনীয়তা কি? তো উত্তৰ লিখিবা আহাৰত থকা আহে শক্তি যোগান নধৰে বা শৰীৰৰ গঠনত সহায় নকৰে, তথাপি আহযুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে দৰকাৰী। আমি খোৱা বস্তুবোৰ অলাগতিয়াল অংশ দেহৰ পৰা বাহিৰত হোৱাত সহায় কৰে। তো আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পন্ন কৰিছোঁ বাবে ধন্যবাদ জনাইছোঁ।